মাটি টোপনি অলপ বেছি হৈ গ'ল বাকী চকু হঠাৎ গা ধোৱাৰ পিছত কিবা ৰঙা পৰি গ'ল সৰি ৰাজস্থানৰ ৰাজধানী জয়পুৰ हेलो अस्सलामु अलैकुम नमस्कार की खबर সকলো আশা কৰো আপোনালোকে ভালে আছে মই ভালে আছো সো আজি হৈছে 30 ডে ৰমজান চ্যালেঞ্জৰ ডে 22 আৰু অলৰেডি তাৰাবি কাৰণে ৰেডি হৈ গলো যেটো আজি তাৰাবি ডে 22 সো নিজৰ চেহাৰাটো অলপ ভালকে চাই ললো কেনে আছে সো লেটস গো তাৰ পিছতে ডাইৰেক্ট সেহেৰিত উঠি গলো সেহেৰি উঠি তাৰ পিছত সেহেৰি কৰি ডাইৰেক্ট ফজৰ নামাজৰ কাৰণে ডাইৰেক্ট মছজিদৰ পিনে যাই আছো আৰু ৰাতিৰ আন্ধাৰত যেটো যাই আছো সো ৰাতিৰ মাজত মানে অলপ হেৰি জোন ওলোৱা দেখা পালো সো দেখাত মন বহুত ধুনিয়া লাগি আছিল সো এখানে ভাবিলো আপোনালোককো দেখাই দিও আৰু মানে বেলেগ এটা আমেজ আৰু সো ইয়াৰ যি মজা হে মজাটো লওক সো গুড মৰ্নিং एवरीवन এইমাত্ৰ উঠিলো আৰু সো আজি উঠলে লেট হৈ গল মানে মাটি টোপনি অলপ বেছি হৈ গ'ল বাকী এতিয়া ঘৰতে আছো ফ্ৰেছ হলো উঠি তাৰপিছত এতিয়া অলপ গাখীৰ আনিব আছে মানে তাতে যাওঁ বলক ফ্ৰেছ হওঁ সো এতিয়া সময় আছে জোহৰৰ নামাজৰ সো অলৰেডি ৰেডি হৈ গ'লো এতিয়া ওলাম আৰু বাকী চকু হঠাৎ গা ধোৱাৰ পিছত কিবা ৰঙা পৰি গ'ল কিবা হল গম নাপাওঁ সো বাকি আজি হৈছে 22 বজা চলি আছে সো লেটস সো এতিয়া সময় হৈছে আসৰ নামাজৰ আজান অলৰেডি হ'ল সো এতিয়া মই অলৰেডি ৰেডি হৈছো সো ইয়াৰ পিছত নামাজ পঢ়ি তাৰ পিছত যাব লগা আছে জয়পুৰৰ ৰাজধানী ৰাজস্থানৰ ৰাজধানী জয়পুৰ সো ইয়াৰ পিছত আপোনালোকক डायरेक्ट राजस्थाনৰ ৰাজধানী জয়পুৰত লগ পাই আছো সো আপোনালোকে থাকক সো ফাইনালি পাই গলো ৰাজস্থানৰ ৰাজধানী জয়পুৰ कैसा लगा मेरा मजा কি হায়া হৈছে আমাৰ ওচৰৰ বজাৰ জয়পুৰ বজাৰ সো ইয়াৰ ৰাজস্থানৰ জয়পুৰ নহয় আমাৰ ঘৰৰ ওচৰৰ জয়পুৰ বজাৰ হয় সো ইয়াৰ লগে লগে যেটো ইফতাৰৰ সময় হৈ গল সো ঘৰটা ইফতাৰ কৰিলো আৰু ইয়াৰ লগে লগে 22 ৰোজা কমপ্লিট হল ধন্যবাদ